গকুলৰ গৰখীয়া শ্ৰী কৃষ্ণৰ লগত ৰুক্মিণী বিয়া হ'ব। তুমি হেনো তাত সন্মতি জনালাই। কোনে দিলে তোমাক এই কুমন্ত্ৰণা? দেৱ ঋষি পূজনীয় আমাৰ। দেৱ ঋষি নাৰদ, তুমি আহি কোনদিনা ৰাজকাৰেঙত বিয়াৰ কত কি হাৰিছা, সেইবাবে বুঢ়া ৰজা মাটি ভমাইছে। তুমিতো নিজে ঘৰ সংসাৰ পাতিবলৈ অসমৰ্থ হৈ আনৰ কাৰণে সেই বাটটোকে গ্ৰহণ কৰিলা। দেৱ ঋষি আমাৰ পূজনীয়। জানো জানো, সেইকাৰণে কওঁ আঁতৰে আঁতৰে লৈ এতিয়াওতে আমাৰ পূজনীয় হৈ থাকক। কেৱল সিমানে নহয়, বিবাহৰ প্ৰস্তাৱনা এনে লোভনীয় পথ ইমানতে পৰিত্যাগ কৰক। তেন্তেহ'লে যদুপতি কৃষ্ণৰ লগত ৰুক্মবীৰে কৰিব নোখোজে সম্বন্ধ? নিশ্চয় দেৱৰ্ষি বুদ্ধিমান। মথুৰাৰ কাৰাগাৰ জন্মস্থান যাৰ, সাগৰ বক্ষত তাৰাকাত গোপী নিবাস অভাৱতে অংগীকাৰ কৰিব নাপায়। বহু কথা ভাবি চিন্তিহে প্ৰত্যেক কথাৰে সিদ্ধান্ত ল'ব লাগে। সহস্ৰবাৰ ভাবি চাইছো, এতিয়াও তোমাৰ দৰে মোৰ মগজুত বিকৃতি ঘটা নাই। ৰুক্মণী যজ্ঞবান ধৰাৰ বাবে অনৰ্থক চিন্তা কৰা তোমাৰ আৱশ্যক নাই। ৰুক্মণী যজ্ঞবান ধৰাৰ মোৰ বন্ধু সতীৰাজ
উপায় দিবলৈ মই যোগ্যৱান নহওঁ মহাৰাজ। তথাপিতো সুধিলে যদি কওঁ শুন। ৰাজকুমাৰী স্বয়ম্বৰ পতা হওক। আপোন ইচ্ছামতে স্বামী মনোনীত কৰক। আৰু যদি কোঁৱৰৰ কথা মতে শিশুপালক যোগ্যতা বুলি বিবেচিত কৰে, তেবে নিশ্চয় কোঁৱৰে বৰমালা পাব। নে কি কোৱা কোঁৱৰ? এইবাৰহে মুনিবৰে যুক্ত প্ৰস্তাৱ আগবঢ়াইছে আৰু মই এই প্ৰস্তাৱক জনাইছো সমৰ্থন। সোনকালে স্বয়ম্বৰ আয়োজন কৰা হওক। তুমি কোৱাগৈ কৃষ্ণ, তোমাৰ আৰু তেওঁ ৰুক্মিণীলৈ আশা কৰি থাকিব নালাগে। আৰু কবা লিখিৰা, এই বুঢ়া ৰজাৰ মতি ভ্ৰম হৈছে। মই এতিয়া ৰজা নহওঁ, কাঠৰ পুতলা। সেইবাবে যুৱৰাজ ৰুক্মবীৰে ৰাজকাৰ্য চলাইছে আৰু ৰুক্মবীৰেই যথাচিত উত্তৰ দিছে। মহাৰাজ, আপুনি নিজ কৰ্ম কৰি যাওক। ফলদাতাৰ বিভুৰ হাতত। তেৱে এতিয়া মই বিদায়হে। জন্তীৰ ইচ্ছামতেহে আকৌ জন্ত ঘূৰে। আমি দুটাই নিমিত্তহে। এই মায়াত বন্দী হলে কালিনী ভোমোৰা জুইত বন্দী হলে চগা। কোনদিনৰ বিপুল সৈন্যগণ এদল গৰখীয়া ভয়ত কাতৰ নহয়। গতিকে ৰুক্মিণীৰ স্বয়ম্বৰ সকলো ময়ে আয়োজন কৰি তুমি নিশ্চিন্ত থাকা। মই এতিয়া আহিলোহে। জগতৰ পতি নাৰায়ণক জোৱাই ৰূপে পাবলৈ হেঁপাহ কৰিছো। মোৰ আশা হয়তো পূৰণ হ'ব, কিন্তু তই যে কুলাঙ্গাৰ পুত্ৰ, বিষ্ণুৰ উধানত পৰি তই মোৰ ইচ্ছাৰ হৈ যাবি। আৰু মই পিতা হৈ আঁতৰৰ পৰা চাই থাকিম। দয়াময়, মোৰ অবোধ সন্তানক সুমতি দিয়া। মোৰ অবোধ সন্তানক সুমতি দিয়া।
উদ্ধৱ বান্ধৱ উদ্ধৱ উদ্ধৱ কিয় আজি মুৰলী মোৰ ব্যৰ্থ ভৰা বিৰহৰ কৰুণ ৰাগিনী অহৰহ বাজিব ধৰিছে কত চেষ্টা কৰিও সুমধুৰ সুৰ মই আনিব নোৱাৰিলো বাহি সেই বিৰিণা ৰাসলীলা তুলনৰ স্মৃতিয়ে তব অতীত কাহিনী হ'ব পাৰে সেয়ে কাৰণ মন মোৰ উৰুঙা উৰুঙা সঁচা যেন মই বৰ অকলশৰীয়া গোপাল গোবিন্দ যদুনন্দন কৃষ্ণ শৰণে লৈ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণ শৰণে লৈ কোন তুমি অপূৰ্ব মানৱ দেখি তব ৰূপৰ বিভূতি বিমোহিত হলো মই আজি পুৰবী নামেৰে কুণ্ডিলৰ ভাত কুণ্ডিলৰ ভাত কুণ্ডিলৰ ভাত তৰি
ৰক্ষা কৰি শ্ৰী চৰণ পালোহি মই দ্বাৰকা আত্মহাৰা আজিও প্ৰভু হয় যদি গৃহিণী যদি নিশ্চয় খাদ্য গৃহবাস কোন সেই সুন্দৰী কইনা কৃষ্ণৰ সমান কুন্দিল ৰাজকন্যা ভীষ্ম নন্দিনী কোন কৌময় বিয়লি বিস্ময় আমিও যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ